নমস্কাৰ সতীৰ্থসকল, আজিৰ বিষয় হ'ব অহমছ ল'। অহমছ ল'। আমাৰ এয়া লাইভ চাউণ্ডৰ কথাহে হয়, তথাপি ইয়াত অহমছ ল' দিয়া হৈছে এইটো কাৰণেই, এম্প্লিফায়াৰ মেচিনৰ নিজা ইম্পিডেঞ্চ, নিজা ৱাট পাৱাৰ আৰু লগতে স্পীকাৰৰ ৱাট আৰু লগতে অহমছ এইবোৰ কেনেধৰণে মেটচিং কৰোৱা হয়, কানেকশ্যন কৰোৱা হয়, এই বিষয়ে সহজ হ'ব। আৰু লগতে আমি এম্প্লিফায়াৰটো যে তাত যে কাৰেণ্ট এপ্লাই কৰোঁ তাৰ ৱাৰডালৰ ইম্পিডেঞ্চ কি, এইবিলাকো বুজিবলৈ অতি সহজ হ'ব। VIR এই 1 ভল্ট কাৰেণ্ট যদি 1 এম্পিয়াৰ আমি এপ্লাই কৰোঁ তেন্তে তাৰ ৰেজিষ্টেঞ্চ হিচাপে 1 অহমছ পাওঁ। V ভল্ট, I ইণ্টেনচিটি অফ কাৰেণ্ট এম্পিয়াৰ হিচাপে জানো, R ৰেজিষ্টেঞ্চ, ই লোড, ৰেজিষ্টেঞ্চ সদায় লোড। এতিয়া ইয়াক আমি অতি সহজ ফৰ্মুলা এটা ব্যৱহাৰ কৰোঁ আহকচোন। এইটো সহজ ফৰ্মুলা যে VIR ইয়াক তিনিগুণীয়াকৈ সজাই লওঁ। সজাই লৈ পেলাই আমি পাওঁ যে ভল্টটো ক'ৰ পৰা পাওঁ, এম্পিয়াৰ আৰু ৰেজিষ্টেঞ্চৰ পূৰণফল। আৰু এম্পিয়াৰটো ক'ৰ পৰা পাওঁ, ভল্ট আৰু ৰেজিষ্টেঞ্চৰ হৰণফল। আৰু ৰেজিষ্টেঞ্চটো ক'ৰ পৰা পাওঁ, যে ভল্টক এম্পিয়াৰে হৰণ কৰিলে তাৰ ৰেজিষ্টেঞ্চটো আমি অহমছ হিচাপে পাওঁ। সেইটোকে আমি অংক কৰি চাইছোঁ, চাওক। ভল্ট কেনেধৰণে পাইছোঁ, ইয়াতে কোৱা হৈছে যে এম্পিয়াৰ আৰু ৰেজিষ্টেঞ্চৰ পূৰণফল এয়া। আৰু ইয়াক যদি আমি চাওঁ যে ভল্টটো ক'ৰ পৰা পালোঁ, ভল্ট ধৰি লৈছোঁ 10 ভল্ট, এই 10 ভল্টটো কেনেকৈ হ'ল, আৰু তাক যদি 5 এম্পিয়াৰ যদি আমি এপ্লাই কৰোঁ তেন্তে আমি পাওঁ যে 5 এম্পিয়াৰ আৰু 2 অহমছ যদি আমি লওঁ তেন্তে তাৰ দুইটা পূৰণফলটোৱে হ'ল ভল্ট, 5 2 10। ঠিক তেনেধৰণে চাওক, আমি ভল্টৰ মানটো এনেধৰণে পালোঁ, ভল্ট ইনটু ৰেজিষ্টেঞ্চ, ভল্টক আমি এনেধৰণে পালোঁ এম্পিয়াৰ ইনটু ৰেজিষ্টেঞ্চ, এম্পিয়াৰ পালোঁ 5 এম্পিয়াৰ আৰু অহমছ পাই আছোঁ 2 অহমছ, ইহঁত দুইটা পূৰণফলটোৱে হ'ব এই ভল্ট। আৰু আই যদি বিচাৰিম এম্পিয়াৰ, তেন্তে ভল্টক ৰেজিষ্টেঞ্চৰে হৰণ কৰা হৈছে, ভল্টক ৰেজিষ্টেঞ্চৰে হৰণ কৰা হৈছে। হৰণ কৰিবলৈ যাওঁতে কি বোলো, ভল্টৰ বিনিময়ত পালোঁ 10 ভল্ট, ৰেজিষ্টেঞ্চৰ বিনিময়ত পালোঁ 2 অহমছ, তাৰে হৰণফলটো হ'ল 5 এম্পিয়াৰ, এই 5 এম্পিয়াৰ। আৰু ঠিক তেনেকৈ ৰেজিষ্টেঞ্চটো যদি বিচাৰিবলৈ যাম তেন্তে ভল্টক এম্পিয়াৰেৰে হৰণ কৰা হৈছে, এই ভল্টক এম্পিয়াৰেৰে হৰণ কৰা হৈছে। ভল্ট পাই আছোঁ 10, এম্পিয়াৰ পাই আছোঁ 5, তেন্তে তাৰ হৰণফল 2 অহমছ। এই সহজ ফৰ্মুলাটোৰ জৰিয়তে, এনেকুৱা অংকৰ জৰিয়তে আমি স্পীকাৰ এটা হওক, দুটা হওক, তিনিটা হওক, চাৰিটা হওক, কিমান অহমছৰ হ'ব লাগিছিল, কিমান ৱাট কেনেকৈ মেটচিং কৰা যায় এম্প্লিফায়াৰটোত, এই বিষয়ে গোটেইখিনি আমাৰ বুজিবলৈ তেনেই সহজ হৈ পৰিব। কোৱা হয় 3টা স্পীকাৰ এম্প্লিফায়াৰত পেৰেলেল মেটচিং কৰোৱা নহয়, কিন্তু ই শুদ্ধ কানেকশ্যনেই হয়। ই কেনেকৈ হয়, এই ফৰ্মুলাৰ জৰিয়তে পৰৱৰ্তী ভিডিঅ'ত অতি সুন্দৰভাৱে বিশ্লেষণ কৰিম। তেতিয়ালৈকে অপেক্ষাত থাকক। আজিলৈ ইমানতে সামৰিছোঁ। নমস্কাৰ।